কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আঁচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ। দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। দেখিলোহেঁতেন বা পোন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবতো পাৰিলোহেঁতেন, এইজাক দাৱনিৰ মাজতে আছিলে নেকি শেঁউতিও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা ওঠে ওঠে ১৭ বছৰ হোৱা মুকটোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি। কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাহি বনহাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে শেঁউতিৰ কথা, মোৰ কথা শেঁউতিক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতে শেঁউতি হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল। ধন্যবাদ।